নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। অসমৰ সকলো ফল-মূলৰ দোকানতে উপলব্ধ এবিধ ফল হ'ল মধুৰি। অসমৰ গ্ৰামাঞ্চলৰ গৃহস্থৰ বাৰীৰ চুকে কোণে মধুৰি গছ থাকে। বাৰিষাৰ দিনত ডাল ভৰি লাগে মধুৰিআম। গতিকে অসমৰ জলবায়ুত যে মধুৰিআমৰ খেতিৰ উপযোগী সেই কথা প্ৰমাণ কৰে। কিন্তু অসমীয়া মানুহে ব্যৱসায়িকভাৱে মধুৰিআমৰ খেতি নকৰে আৰু অসমৰ ফল-মূলৰ দোকান ভৰি থকা মধুৰিবোৰ বহিৰাজ্যৰ কৃষকে কৰা। আমাৰ এই লেখাটোৰ উদ্দেশ্য হ'ল বহিৰাজ্যৰ কৃষকে কৰা মধুৰিৰ সলনি অসমৰ কৃষকে কৰা মধুৰিআমেৰে ভৰি উঠক অসমৰ দোকান সমাৰ। শেহতীয়াকৈ অসমৰ দুই এজন কৃষকে মধুৰি খেতি ব্যৱসায়িকভাৱে কৰিবলৈ লৈছে আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সেয়া পৰ্যাপ্ত নহয়। আহি আছে মধুৰি খেতিৰো সময়। পাৰিলে আমাৰ কৃষকসকলে ধান ভাল নোহোৱা বাম মাটিত পানীৰ ব্যৱস্থা কৰি মধুৰিআমৰ খেতি কৰিব পাৰে পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলৰ দৰে। বৰ্তমান অসমৰ নাৰ্চাৰীসমূহতো মধুৰিৰ বিভিন্ন প্ৰজাতিৰ পুলি উপলব্ধ হৈছে। নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ পৰা পুলি ক্ৰয় কৰি কৃষি বিষয়াৰ পৰামৰ্শ গ্ৰহণ কৰি জুন জুলাইৰ ভিতৰতে আমাৰ কৃষকসকলে মধুৰিৰ পুলি ৰোপণ কৰিব পাৰে। আমাৰ কৃষকসকলে 1 একৰ কৃষিভূমিত 132টামান পুলি ৰোপণ কৰিব পাৰিব। অৱশ্যে প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান মধুৰিৰ প্ৰজাতি খুব চাপৰতে লাগে, কিছুমান আকাৰ ডাঙৰ, গছজোপা জোপোহা হৈ যায়। গতিকে কোনটো প্ৰজাতিৰ মধুৰিৰ খেতি কৰিবলৈ লৈছে সেইটো চাই দূৰত্ব নিৰ্ণয় কৰিব। লগতে আমাৰ দৰ্শকসকলক জনাম, মধুৰিৰ খেতি কৰোঁতে শাৰীবোৰৰ মাজত অলপ বেছি দূৰত্ব দিব। সেই খালী ঠাইসমূহত কৃষকসকলে বিভিন্ন সময়ত ঋতুকালীন শস্যৰ খেতি কৰিব পাৰিব আৰু তাৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰিব। লগতে গছৰ গুৰিবোৰ ঋতুকালীন শস্যৰ খেতি কৰোঁতে চহাই থাকিলে মধুৰিসমূহৰ বিকাশ ভাল হ'ব। মধুৰি খেতি কৰিলে বহুকেইটা দিশত আমাৰ কৃষকসকলে লাভান্বিত হ'ব। আমাৰ বহু কৃষকে ধান বা মাটিসমূহ চন পেলাই ৰাখে, নাইবা ধান খেতি কৰে, কিন্তু উপাৰ্জন কম হয়। এনে কৃষিভূমিসমূহত মধুৰি খেতিৰে ভাল উপাৰ্জন কৰিব পাৰিব। এই খেতি কৰোঁতে প্ৰথম বছৰতে খৰচ হ'ব, পৰৱৰ্তী সময়ত খৰচ খুব কম পৰিমাণে হ'ব। পৰৱৰ্তী সময়ত গছবিলাকত মাজে মাজে সাৰ যোগান, পোক পৰুৱাৰ বাবে কীটনাশক প্ৰয়োগ কৰিব লাগিব। বাকী এবাৰ কৰি 15-20 বছৰলৈ ফল পাই থাকিব।